অসমীয়া নৱবৰ্ষৰ প্ৰথমটো মাহ বহাগৰ 2 তাৰিখৰ দিনটো সমগ্ৰ অসমবাসীয়ে গোসাই বিহু হিচাপে পালন কৰে। গোসাই বিহুৰ দিনটোত গুপ্তকাশী বিশ্বনাথ ঘাটত অনুষ্ঠিত কৰা হয় গোসাই ফুৰোৱা উৎসৱ। প্ৰায় 340 বছৰ পূৰ্বে আহোম যুগৰে পৰা উক্ত পৰম্পৰা চলি আহিছে গুপ্তকাশী বিশ্বনাথ ঘাটত। কেইবাটাও মঠ মন্দিৰ দেৱালয়েৰে সমৃদ্ধ তথা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰায় 27খন দেৱালয়ৰ ভিতৰত অন্যতম প্ৰধান বিশ্বনাথ দেৱালয়ত গোসাই বিহুৰ দিনাখন বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম ঘটে। পৰম্পৰা অনুসৰি গোসাই বিহুৰ দিনটোত বিশ্বনাথ দেৱালয়ৰ পৰা গোসাইক দোলাত বহুৱাই অস্থায়ী উপাসনাস্থলীলৈ লৈ যোৱা হয়। উক্ত স্থানত পৰম্পৰাগত ৰীতি নীতি সম্পাদন কৰাৰ পাছত নিশাৰ ভাগত পুনৰ গোসাইক পূৰ্বৰ স্থান অৰ্থাৎ বিশ্বনাথ দেৱালয়লৈ লৈ অনা হয়। প্ৰতি বছৰৰ দৰে গোসাই বিহুৰ দিনটোত উক্ত আধ্যাত্মিক স্থানত এইবাৰো অগণন ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ ধূপ দীপ নৈবেদ্যৰে পূজা অৰ্চনা আগবঢ়োৱা পৰিলক্ষিত হয়। আজি 340 বছৰ হ'ল এই পৰম্পৰা ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটত বিশ্বনাথ বাবা মন্দিৰৰ পৰাই সদায় গোসাই ওলায় আৰু পানী ভঁৰাল পৰ্যন্ত গৈ পেলাই শেষ নিশাত আকৌ ইয়ালৈ উভতি আহি এই মন্দিৰত প্ৰৱেশ কৰে। এই পৰম্পৰা অত্যাধিক দৰ্শনাৰ্থী অত্যাধিক ভক্ত আহি ইয়াত সমাগম হয়। সকলোৱে আনন্দ উৎসাহত মতলীয়া হয় যে গোসাইক এইবাৰ ফুৰোৱা হ'ব। গতিকে আমাৰ বছৰেকৰ ৰঙালী বিহুৰ গোসাই বিহুৰ দিনা এই পৰম্পৰা আজি 340 বছৰ ধৰি চলি আহিছে আৰু এই পৰম্পৰা চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হয় আৰু ই এটা পৰ্যটনৰ ক্ষেত্ৰতো মই ভাবোঁ যথেষ্ট এটা মানদণ্ড লাভ কৰি আহিছে। গতিকে এই পৰম্পৰা ভৱিষ্যতলৈকে চলি থাকিবই যেতিয়ালৈকে অসম থাকিব। গতিকে এই ইতিহাস প্ৰসিদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাটত ই এক আটাইতকৈ সুন্দৰ এক উৎসৱ বুলি মই 1682 পৰা এই অনুষ্ঠান চলিয়ে আহিছে আৰু এইটো পৰম্পৰা আপোনাৰ মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন এটা পুৰুষৰ পৰা এটা পুৰুষলৈ আমি চলাইয়ে আহিছোঁ। এতিয়া আমাৰ ভাগত পৰিছে আমি তেনেকৈ গোটেই সকলো আমাৰ এই 7-8খন গাঁৱৰ ৰাইজ মিলি সদায় এনেকৈ বহাগৰ 2 তাৰিখে গোসাঁইক উলিয়াই লৈ যোৱা হয় গিৰিগাঁও বাকৰি মেলালৈ আৰু তাতে ঘৰৰ দুৱাৰমুখে সকলো ভক্তই গোসাঁইক আদৰণি জনায়। বছৰৰ প্ৰথম দিনত যাতে আগন্তুক বৰ্ষৰ সকলো দুখ বা যি দ্ৰব্য দুখ কালৰ দুখ সকলোৰে পৰা পৰিত্ৰাণ পাবলৈ তেওঁক পূজা কৰা হয় আৰু তাৰপিছত গৈ আমি মেলাৰ বহাগত পুনৰ আকৌ মন্দিৰলৈ আমি ঘূৰাই লৈ আহোঁ আৰু এই ধৰণে আজি 340 বছৰ ধৰি এই ধৰণেই চলি আহি আছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ ছয়নৰ ৰিপৰ্ট, নিউজ নৰ্থ আছাম।